বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে বৰ্তমান বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি চলি আছে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত। আৰু প্ৰথম টেষ্টত ভাৰতে এক শক্তিশালী স্থিতিত আছে বৰ্তমান। প্ৰথমখন টেষ্টৰ আজি তৃতীয় দিনৰ খেল শেষ হৈছে আৰু তৃতীয় দিনৰ খেলৰ শেষত ভাৰতে এক শক্তিশালী স্থিতিত বৰ্তমান আছে। ভাৰতে ছেকেণ্ড ইনিংছটো খুব সুন্দৰ বেটিং প্ৰদৰ্শন কৰে আৰু 487 ৰান কৰি 6টা উইকেটত ডিক্লেয়াৰ ঘোষণা কৰে ছেকেণ্ড ইনিংছ। আৰু অষ্ট্ৰেলিয়াক জিকিবলৈ 522 ৰানৰ টাৰ্গেট দিয়ে। ভাৰতৰ হৈ য়শস্বী জয়ছোৱালে 161 ৰান কৰে 297টা বলত, 15টা ফ'ৰ আৰু 3টা কোবাই এই ইনিংছটোত য়শস্বী জয়ছোৱালে। আনহাতে বিৰাট কোহলীয়েও সুন্দৰ বেটিং কৰি 100 ৰান সংগ্ৰহ কৰে এই ছেকেণ্ড ইনিংছটোত। ভাৰতে 522 ৰানৰ টাৰ্গেট দিয়াৰ পিছত যেতিয়া অষ্ট্ৰেলিয়া বেটিং কৰিবলৈ আহে, তেতিয়া তৃতীয় দিনৰ খেল সমাপ্ত হোৱালৈকে মাত্ৰ 12 ৰানতে অষ্ট্ৰেলিয়াই 3টাকৈ উইকেট হেৰুৱাই পেলায়। যশপ্ৰীত বুমৰাই প্ৰথম ইনিংছটোত যেনেদৰে শক্তিশালী বলিং প্ৰদৰ্শন কৰি 5টাকৈ উইকেট দখল কৰিছিল, ঠিক তেনেদৰেই ছেকেণ্ড ইনিংছটোত আৰম্ভণি কৰে আৰু তৃতীয় দিনৰ খেল শেষ হোৱালৈকে 2টা উইকেট যশপ্ৰীত বুমৰাই লাভ কৰে। বৰ্তমান ভাৰতে এই খেলখনত এক শক্তিশালী স্থিতিত আছে আৰু প্ৰথম টেষ্টত ভাৰতৰ জয় প্ৰায় নিশ্চিত বুলি ক'ব পাৰি, কাৰণ এতিয়াও আৰু খেল 2 দিন বাকী আছে আৰু 2 দিনত অষ্ট্ৰেলিয়াই কমেও 500 ৰান কৰিব লাগিব এই খেলখনত জিকিব হ'লে, আৰু মাত্ৰ 7টা উইকেটহে বাকী ৰৈ গৈছে অষ্ট্ৰেলিয়াৰ। গতিকে এয়া অষ্ট্ৰেলিয়াৰ বাবে ইমান সহজ নহ'ব। গতিকে আমি কালিলৈকে ৰ'ব লাগিব এই খেলখনৰ ৰিজাল্টৰ কাৰণে। আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।